19 ছেপ্টেম্বৰত অসমৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসমবাসী শোকত ম্ৰিয়মান হৈ থকাৰ মাজতে আজি ৰাতিপুৱা পুনৰ শুনা যায় আন এক দুঃসংবাদ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু আমাৰ মাজত নাই। বহুদিন যকৃত ৰোগত আক্ৰান্ত হৈ অৱশেষত চেন্নাইত আজি ৰাতিপুৱা 6:15 নিজৰ অন্তিম নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত শিল্পীগৰাকীয়ে। বাঁহীৰ সুৰত লহৰ তুলিবলৈ কোনোদিনে উভতি নহা বাটেৰে তেওঁ আজি জীৱন নাটৰ মেলানি মাগিলে। শিল্পীগৰাকীৰ জন্মস্থান নলবাৰী জিলাৰ পানীগাঁৱৰ গড়েমাৰাত। এই গাঁওখনতে তেওঁ 1968 চনৰ 23 আগষ্টত জন্ম হৈছিল। এই সৰু ঘৰখনতেই তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ বাঁহীৰ সুৰৰ লহৰ তুলিবলৈ শিকিছিল। যোৱা 19 ছেপ্টেম্বৰত অসমীয়াৰ হিয়াৰ আমুঠু জুবিন দা সংসাৰৰ পৰা মেলানি মগাৰ পিছত সেই দুখে সমগ্ৰ ৰাজ্যবাসীক শোকত ম্ৰিয়মান কৰি থকাৰ পিছতে আজি ৰাতিপুৱা আকৌ অসমবাসীক শোকসাগৰত পেলাই এটা দুঃসংবাদ আহিল। সেয়া হ'ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু আমাৰ মাজত নাই। মই সহযোগে ইয়াৰ পৰিৱেশটো দেখুৱাব। তেওঁৰ এইখন হৈছে দীপক শৰ্মাৰ গৃহ জন্মগাঁও, নলবাৰী জিলাৰ পানীগাঁও গড়েমাৰী এইখন গাঁৱত। ইয়াতে তেওঁ 1968 চনৰ 23 আগষ্টত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ 5জন ভাই ককাই আছিল দীপক শৰ্মাৰ। আৰু বৰ্তমান কৰ্মসূত্ৰে তেওঁলোকে বাহিৰত আছে যদিও মাজে মাজে ইয়াৰে স্থানীয় লোকসকলে আমাক জনাইছে ইয়াতে আহি আছিলে, এই ঘৰটোতে আহিলে তেওঁলোকে আছিলে, বসবাস কৰিছিল। আৰু যদিও ইয়াৰ আজি কোনো নাই, কিন্তু ইয়াৰ সমগ্ৰ গাঁওবাসী ইয়াত শোকত ম্ৰিয়মান হৈ পৰিছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশটো দেখুৱাব। মোৰ লগত এগৰাকী আইতা আছে, মই আইতাগৰাকীৰ ওচৰলৈ যাম, পোনে পোনে আইতাগৰাকীক দেখুৱাবলৈ চেষ্টা কৰিম। আইতা, আজি ৰাতিপুৱাই চেন্নাইৰ পৰা দুখবাৰ আহিলে, দীপক দা আৰু আমাৰ মাজত নাই। তেওঁ আৰু কোনোদিনে বাহিৰ সুৰ তুলিবলৈ আমাৰ মাজত নাহে। আৰু তেওঁ জগত বিখ্যাত তেওঁক ভগৱানে আৰু জন্মতো যেন এনেকুৱা গুণৱান ৰূপৱান ধৈৰ্যৱান কৰে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা আমি সেই আমাৰ মাজত যাতে দীপক আৰু আমি নাপালেও যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে পায়। দীপক যে আৰু জন্ম ধৰে। আপুনি সৰুৰ পৰা পাইছিল নে তেখেত? একদম কেঁচুৱাৰ পৰা পাইছোঁ। কেনেকুৱা সৰুতে ইমান ক্ষীণ আছিল আৰু এতিয়াওতো ক্ষীণেহি আৰু ক্ষীণ আছিল দীপক শৰ্মা। লৈ গাখীৰ খুৱাইছিলোঁ, ছাগলৰ গাখীৰ খুৱাইছিলোঁ, কিনা গাখীৰ খুৱাইছিলোঁ। মাকে মালতী আমাক খুৰী লহে আপুনি তাক চাহে এনেকুৱা কৈছিল। তাৰ বায়েক নাই, বইনাক নাই। আমাৰ পেহাহঁতকে মানে নিজৰ বায়েক বইনাকৰ নিচিনা মৰম কৰিছিল আছিল। দীপক, ৰাতুল, বিপুল, ববুল, মুকুল গোটেইকেইটাকে। ৰাতুলতে মৰিছে। 5জন ভাই ককাই। এই সৰু দীপক দেউতাকে এগ্ৰিকালচাৰ অফিচাৰ আছিল, আইতাক স্বৰ্গীয় হৰনাথ। শেষবাৰলৈ এই ঘৰটোত কেতিয়া আহিছিল আপোনাৰ মনত আছেনে? এই অলপ আগষ্টতে আহি গৈছিল। আহি গ'লে এই হেৰি তাৰ জন্মদিন কৰিছে ইয়াতে। সঁচাকৈ আচলতে শোকত ম্ৰিয়মান হৈ পৰিছে। আইতাগৰাকীৰ চকুত চকু পানী ওলাই আহিছে। এই মুহূৰ্তত মোৰ লগত আন এগৰাকী তেখেতৰ খুৰা আছে। মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। খুৰা আছে, মই তেখেতৰ মুখেৰে কিছু কথা জানিম দীপক দা সম্পৰ্কত। দীপক দাৰ বিষয়ে কি ক'ব? আচলতে সঁচাকৈ বৰ শোকত ম্ৰিয়মান কৰি থৈ তেখেতৰ গ'লগৈ। হয়, আচলতে আজি এইটো পৰিৱেশত আমি দীপকৰ বিষয়ে কোৱাটো অত্যন্ত মৰ্মান্তিক, কিয়নো আমাৰ ভাষা নাই আজি তাক কেনেকৈ কি লৈ ক'ম। কাৰণ সেই যিজন দীপক আজি আমাৰ মাজত নাই, সেই দীপকক সৰু কালৰ পৰা কোলাত লৈ বোকাচত লৈ ডাঙৰ কৰিছিলোঁ। কিয়নো দীপক মোৰ নিজৰ ঘৰৰে আছিলে। মোৰ দাদা স্বৰ্গীয় প্ৰমোদ শৰ্মাদেৱৰ তেওঁ কনিষ্ঠ পুত্ৰ আছিলে। আৰু যেতিয়া ইয়াত আছিল তেতিয়া আমাৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে হাঁহি ধেমালিৰে আছিলে। কিন্তু কথা হ'ল আজি এই কালৰ গ্ৰাহত পৰি দীপকে সেই নিশ্চা ত্যাগ কৰিলে, যিটো কথা আমি সহজভাৱে ল'ব পৰা নাই। কিয়নো আজি দীপকৰ এই যশস্যাৰ বিনিময়ত আজি এই ক্ষুদ্ৰ চুবুৰীটো অসমৰ লগতে সমগ্ৰ বিশ্বত জিলিকি উঠিছে।
কাৰণ দীপকে অকল এই চুবুৰীটোৰে নাম উজ্বলাই তোলা নাই, গোটেই অসমৰ লগতে ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত থিয় কৰাইছে বাঁহীৰ সুৰেৰে। যিটো সুৰ আমাৰ শাস্ত্ৰমতে ভগৱান শ্ৰীকৃষ্ণই গোটেই গোকুলবাসীক মোহিত কৰি তুলিছিল, ঠিক তেনেদৰে এই গোটেই জগতখনক আজি এই যুগত দীপক শৰ্মাই মোহিত কৰি ৰাখিব পাৰিছিলে। গতিকে এনেকুৱা এজন ব্যক্তি আজি আমাৰ মাজত নাই, আমি কেনেকৈ সহজভাৱে ল'ম? আমি অত্যন্ত মৰ্মান্তিক, অত্যন্ত দুখ পাইছোঁ। গতিকে আমাৰ মনত কোনো ভাষা নাই। শেষত তথাপিও এইটো কালৰ নিয়তি আমাৰ হাতত যিহেতু নাই, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে দীপকৰ এই পুণ্যাত্মাটো আকৌ সৰগত গৈ জিলিকি থাকক আৰু তেওঁ সৰগত বাস লওক। লগতে মই আকৌ এবাৰ আমাৰ চৰকাৰলৈ বা আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এবাৰ হ'লেও দীপকক এই জন্ম ঠাইলৈ আনি এই চুবুৰীবাসীৰ লগতে অঞ্চলবাসীৰ এটা শ্ৰদ্ধাঞ্জলি দিয়াৰ যাতে সুযোগ দিয়ে, সেইখিনি মই অত্যন্ত হৃদয়ৰ পৰা অনুৰোধ জনাইছোঁ। গাঁওবাসীৰ সকলো গাঁওবাসীৰে এটাই অনুৰোধ অসম চৰকাৰলৈ যেন দীপকৰ মৃতদেহটো এবাৰ হ'লেও এই তেওঁৰ জন্ম গাঁৱলৈ আনে আৰু সকলোৱে এবাৰ শেষবাৰৰ বাবে তেওঁক দেখা কৰিবলৈ সুবিধাখন কৰি দিয়ে, এইভাৱে তেওঁলোকে চৰকাৰৰ ওচৰত আবেদন কৰিছে। আৰু সমগ্ৰ গাঁওবাসী এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে। গোটেই অঞ্চলতে এতিয়া নিমাওমাও পৰিৱেশ। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশটো দেখুৱাইছে। আৰু হয়তো আৰু কোনোদিনে তেওঁ উভতি নহা বাটেৰে মেলানি মাগি গুচি গ'ল আৰু সুৰৰ জংকাৰ তুলিবলৈ বাঁহীত সুৰৰ জংকাৰ তুলিবলৈ তেওঁ আৰু কোনোদিনে এই পৃথিৱীলৈ উভতি নাহিব। আৰু এই দীপক শৰ্মাৰ বাসগৃহৰ পৰা মোৰ সতীৰ্থৰ লগত মই ভৱজিৎ বৰ্মন, নৰ্থ ইষ্ট নাও। মোৰ নাম শিলিমৰা দেৱী। কেনেকৈ কি হৈছিল সৰুতে সি ককায়েকে আইতাকে বাঁহী বনাই দিছিল বাঁহৰে। সেই বাঁহী বজাই বৰ নিচা হ'ল দেখি আইতাকে বনাই দিলাক। বনাওঁতে সেই বাঁহীয়ে বজাই ঘৰতে গাঁৱতে আছিল আৰু পিছত বহুদিন মূৰত নিজে বন্ধু বান্ধৱ আহিল আৰু গুৱাহাটীত কোনোবা গোস্বামীৰ লগত যাই শিকিছিলা। শিকি বাঁহী বজা ভালেই হ'ল। তেওঁ জগত বিখ্যাত বুলিয়ে ক'ব পাৰোঁ আৰু জগত বিখ্যাতে হ'ল। আইতাৰ লগত চলি বহুত আহিছিল। এতিয়া মই হয়তো চিনি নাপাওঁ দকচোন, মই বুঢ়া মানুহ ইমান নাজানো। মোৰ বয়স এতিয়া 83 বছৰ বয়স। কলাত লৈ ডাঙৰ কৰিছোঁ দীপক, ইমান সৰু নাইকিয়া। বিপুল, বাবুল, মুকুল গোটেইকেইটাকে মৰম কৰিছিলোঁ। মালতী মাকৰ নাম মালতী। 5জন। ৰাতুল মৰিছি, এটা মৰিছি, ৰাতুল বোলাটো মৰিছি। আছে নলবাৰীত আছে, নলবাৰীত আছে ঘৰ বান্ধি। মুকুল বাবুল বিপুল তাতে আছে, দীপক গুৱাহাটীত আছে। এতিয়া আহে অলপতে আহি গৈছে, অলপতে ফাংচন হৈছিল নলবাৰীত, ফাংচনত আহি গৈছে। বাইদেউ আছিল, আহি খাই লৈ ৰং ধেমালি কৰি গৈছে আমাৰ ঘৰতে। আহিলে আমাকে আৰু নিজৰ মাকে নাথাকেতো এতিয়া, মাকটো মৰিলে, আমাৰ এতিয়া নিজৰ বুলি আহে ইটো সিটো ধেমালি কৰি গাঁৱৰ খানা খাবলৈ। তাৰমানে কচুৰ পাত যেনে তেনে পিঠা এতিয়া খাবলৈ মন কৰে, খাই আৰু ধেমালি কৰি আইতা কৰি জকায়ো এনেকৈ থাকে আৰু সেই নৰোৱে। মই আজি গান গাই আছোঁ, নিউজ লগাইছে আছে এই মাত্ৰ জাগা মই সৰু নাইকিয়া, সৰু মৰম সৰু আবু গান গাইছিল। মই গাইছোঁ এইটো মা চাকিতি মোৰ হলিতা ঢুকাই জীৱনত আৰু দীপকৰ মায়েকে ৰাতি নোপোহাই, আমাৰ ৰাতি নোপোহাই। তোমাৰ চাকিতি মোৰ হলিতা ঢুকাই জীৱনত আৰু ৰাতি নোপোহাই। আৰু কি ক'ম, আজি ৰাতিপুৱাৰ পৰা কৈয়ে আছোঁ, বহুত নিউজ চেনেল আহিলে ইয়াতে। দীপকদাৰ খবৰটো পাই সঁচাকৈ আমি গোটেই গাঁওবাসী মৰ্মাহিত হৈছোঁ। আচলতে ভবা নাছিলোঁ দীপকদাৰ যে ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব। আজি 2 বছৰ ধৰি তেওঁ এই ৰোগত আক্ৰান্ত হৈ থাকিল। আজি হঠাৎ ৰাতিপুৱা
6:15 তেখেতৰ ইহলীলা সম্বৰণ কৰা বুলি খবৰটো পাইছোঁ। চৰকাৰী সাহায্য যথেষ্ট পাইছে তেখেতে আৰু অসমৰ ৰাইজৰ পৰাও বহুত পাইছে। প্ৰথম যেতিয়া 23 এপ্ৰিল মাহত তেখেতৰ প্ৰথমটো অপাৰেশ্যন হৈছিলে তেতিয়া চৰকাৰৰ ফালৰ পৰা 20 লাখ টকা দিছিলে আৰু ৰাইজৰ ফালৰ পৰা বহুতখিনি পাইছিলে। প্ৰথম হেৰিটোতো ভালদৰে হৈছিলে, তেখেতে এবছৰমান ভালকৈ সুস্থ হৈ থাকিল, প্ৰগ্ৰেমো কৰিলে, কেইবাটাও বাহিৰতো গৈছিলে জয়পুৰত প্ৰগ্ৰেম কৰিব। তাৰপিছত হঠাৎ মানে আকৌ অসুস্থ হৈ পৰিল। এনেকৈ ঠাই পানীগাঁও কৰে মানে গাঁও পানীগাঁও চুবুৰী ইয়াতে জন্ম। আপোনালোকৰ এই নিউজ চেনেল যোগেদি আমি আজি দীপকৰ যি শেষ নিশ্বাস ত্যাগ কৰিলে তাৰ কাৰণে আমি অত্যন্ত দুখ পাইছোঁ। আপোনালোকে দেখিছে এই ঘৰতে দীপকৰ জন্ম হৈছিলে, এইটো ঘৰতে, এইটোৱে কম্পাউণ্ড। সৰু কালিৰ পৰা দীপকে এই বাঁহীৰ প্ৰতি অত্যন্ত নিচা আছিলে। এটা সময় আছিল দীপকে কি কৰিছিলে, আমাৰ ইয়াত গাঁৱত ভঠেলি হয়, সেই ভঠেলিত তেতিয়া 20 পইচা এটা বাঁহীৰ দাম। সেই 20 পইচাৰে বাঁহীটো কিনি আনি তাত ফুকুৱায়। কিন্তু সেইটোৱে পৰ্যাপ্ত নহয়। তাৰ ককা ঘৰনাথ দেৱ শৰ্মা স্বৰ্গীয় তেওঁ কৰিলে কি যে নহয়, দীপকক এটা বাঁহী বনাই দিওঁ। বাৰীতে আছে, আমি যে নলবাহ বুলি কওঁ, সেই নলবাহৰ বাঁহী বনাই দিছিলে। আৰু সেই বাঁহীত তেতিয়াই দীপক শৰ্মাই যিটো সুৰ তুলিছিলে, সেই সুৰত তাৰমানে গোটেই গাঁওবাসীয়ে আপ্লুত হৈছিলে। বিশেষকৈ জনাক ৰাতি এই যে আম গছজোপা দেখিছে, সেই আম গছজোপাৰ তলত তেওঁ বহি লৈছিলে। বহি লগৰ সমনীয়াসকলক মাতি তেওঁ এই কৃষ্ণই যেনেকৈ বাঁহী বজাই সকলোকে একগোট কৰি লৈছিলে, ঠিক তেনেদৰে লৈছিলে। ইয়াতেতো এই অকণমান আগতে ক'লেই তেওঁৰ এইটো যিটো আবু বুলি মাতে তেওঁ আমাৰ খুৰী। গতিকে তেনেকুৱা এটা প্ৰতিভা সৰু কালিৰ পৰাই আছিল। কিন্তু শেষত যিটো অৱস্থা হ'ল সেইটোতো আমাৰ হাতৰ নহয়। কিন্তু ইয়াতে অকণমান ক'ব লাগিব চৰকাৰক। চৰকাৰে কিন্তু আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণতে, দীপক শৰ্মাক অত্যন্ত সহায় কৰিছিলে। লগতে সমূহ অসমবাসী ৰাইজে তেওঁক অত্যন্ত মৰম আদৰ কৰি আৰ্থিকভাৱে বহুতো অনুদান দিছিলে। সিদিনা যেতিয়া দিছপুৰ হস্পিটেলত তেওঁ শয্যাগত, মই নিজে গৈছিলোঁ, মোৰ মিছেজো গৈছিলে তাৰ খবৰ ল'বৰ কাৰণে। তেতিয়া অসম এটা চেনেল আছে যে আছাম লাইফত, তেখেত স্বত্বাধিকাৰী আহিছিলে, CMD আহি নিপেন দাস ডাঙৰীয়াই, তেখেতে আহি প্ৰথমতে 2 লাখ, তাৰপিছত 5 লাখ টকা, লগতে জুবিন বঁটা এটা প্ৰদান কৰিছিলে, যিটো ভৱিষ্যতেও হয়তো তেওঁৰ পৰিয়ালক দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। এই কাৰণে এই চেগতে তেখেতক আকৌ এবাৰ আমি অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল কি, যিহেতু দীপক শৰ্মা এই গাঁৱতে জন্মগ্ৰহণ কৰা, শৈশৱকালটো ইয়াতে তেওঁ কটাইছে, মেট্ৰিক দিয়ালৈ ইয়াতে আছিলে, গোটেইখিনি বাঁহীৰ প্ৰাথমিক নলেজ ইয়াতে লৈছিলে। গতিকে গোটেই গাঁওবাসী হয়, এইটো পিছৰ সেইটো পিছত, ইয়াৰ পৰা যোৱাৰ পিছত তেওঁতো প্ৰভাত শৰ্মা, তাৰোপৰি এই যে চৰেচীয়া, এনেকেতো বহুখিনি অভিজ্ঞ লোকৰ পৰা তেওঁ গোটেইখিনি সঁহাৰি পাইছিলে। গতিকে সেইটো তেওঁৰ পিছৰ কাহিনী। কিন্তু ইয়াত থকা মেট্ৰিক দিয়ালৈ তেওঁ যিখিনি ইয়াতে কৰিছিলে, সেইকে একেবাৰে নিজাকে কৰিছিলে। গতিকে এইটো এটা জন্মলগ্নতে তেওঁ সাজি আহিছিলে বুলি ক'ব লাগিব, যে এই কলা কুশলীৰ বাঁহীৰ সুৰ সঞ্চাৰ এইটো তেওঁ জন্মৰ পৰা অনা বুলি ক'ব লাগিব। কিমানমান বয়স আছিল আপোনাৰ? এতিয়া বৰ্তমান তেওঁৰ 57। কিন্তু কথা হ'ল কি, এই দুখৰ ওপৰত আমি দুখ পাইছোঁ। এইকাৰণে আপুনি মোৰ মুখৰ হেৰিটো দেখা পাই নিশ্চয় গম পাইছে। আজি 5 দিন হ'ল তেওঁৰ খুৰীয়েক, মোৰ ভাই বোৱাৰী হঠাৎ ষ্ট্ৰক হৈ ঢুকাই গ'ল। তাৰ মাজতে আজি এই শোকটো আকৌ পালোঁ। যিয়ে নহওক, এতিয়া মই
মোৰ ফালৰ পৰা নহয়, গোটেই গাঁওবাসীৰ ফালৰ পৰা আমি এটা চৰকাৰক অনুৰোধ জনাইছোঁ যাতে দীপকৰ নশ্বৰ দেহটো এবাৰৰ কাৰণে এই জন্মভূমি কাটি এই জন্মৰ ঘৰত ইয়াত চোতালত বা আমাৰ জগন্নাথ গোসাঁই ঘৰ আছে তাৰ প্ৰাংগণত লৈ আহক, আমি যাতে গাঁওবাসী শ্ৰদ্ধাঞ্জলি এটা জনাব পাৰোঁ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।